Hello class 10, welcome to Others পাঠশালা। আজি আমি তোমালোকৰ আলোচনা কৰিম অসমীয়া সাহিত্য চয়নিকা অৰ্থাৎ অসমীয়াৰ কাৰণে প্ৰথম ইউনিট টেষ্টৰ বাবে তোমালোকে কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক চাব লাগে বা কি প্ৰশ্ন উত্তৰ তোমালোকৰ কাৰণে কমন হ'ব পাৰে। সো প্ৰত্যেকখন জিলাতে বিভিন্ন ধৰণৰ পেপাৰখন দিয়া হ'ব, সেইকাৰণে তোমালোকৰ কাৰণে কমন কুৱেশ্যন কেইটামান বাছি দিম মই। সো এইবিলাক প্ৰশ্ন উত্তৰ চাই যাবা আৰু লগতে তোমালোকে নিজৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে নিজে চাব পাৰিবা। সো কুৱেশ্যন তোমালোকে লেছন কেইটা কি আহিব প্ৰথমে সেইটো তোমালোকে জানি থোৱা। প্ৰথমে তোমালোকৰ বৰগীত, জিকিৰ, উদ্যোগী হোহা আৰু লগতে দহৰ ঝাৰু ধৰ বাই। আৰু কিছুমান ডিষ্ট্ৰিক্টত তোমালোকৰ কৈছে যে কমেণ্টত মই দেখা পাই আছোঁ যে ভাৰতীয় সংস্কৃতি নামৰ লেছনৰ পৰাও কিছুমান কুৱেশ্যনটো সোধা হয়। এইটো প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে নিজৰ কথা আৰু কিছুমান স্কুলৰ নিজাববীয়াকৈ কুৱেশ্যন পেপাৰখন কাটিছে। চ' তেওঁলোকৰ কথা এতিয়া আমি চাওঁ। মেইন কথাটো হ'ল তোমালোকৰ কুৱেশ্যনবিলাক কোনবিলাক তোমালোকে চাব লাগে চোৱা। এতিয়া বৰগীতৰ পৰা তোমালোকে শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা। তোমালোকক প্ৰশ্ন সুধি দিব পাৰে যে মাধৱদেৱৰ বিষয়ে তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে তোমালোকক সুধি দিব পাৰে। ঠিক আছে, তেওঁৰ জন্ম ক'ত হৈছিল আৰু কিমান চনত জন্মগ্ৰহণ কৰিছিল, তেওঁৰ আখ্যানমূলক ৰচনাসমূহ, তত্ত্বমূলক ৰচনাসমূহ, নাট কি লিখিছিল, ঝুমুৰা কোনবিলাক, আৰু সেইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। সেইবিলাক তোমালোকক সুধি দিব পাৰে। আৰু মেইন প্ৰশ্নটো তোমালোকক জীৱনৰ কীৰ্তিস্তম্ভটো কি মাধৱদেৱৰ জীৱনৰ, সেইটো তোমালোকক সুধি দিব পাৰে। আৰু লগতে নামঘোষাক হেজাৰী ঘোষা বুলি কিয় কোৱা হয়, এইটো কুৱেশ্যন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে, ইম্পৰ্টেণ্ট টপিক হ'ব পাৰে তোমালোকৰ কাৰণে। সেইটো তোমালোকে ভালদৰে চাই পেলাই যাবা। ঠিক আছে, এইবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয়, এইবিলাক তোমালোকে চাবই লাগিব এক্সামৰ কাৰণে। ঠিক আছে, নেক্সট তোমালোকে চোৱা বৰগীত ৰচকৰ সমূহ পৰিচয়, যিটো মই তোমালোকক কৈ আছিলোঁ সেইটো তোমালোকক নিশ্চয় তোমালোকৰ কাৰণে দি দিব পাৰে। তোমালোকৰ মেট্ৰিক পৰীক্ষাটো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে দেখা পাবা। আৰু নেক্সট তোমালোকে কি চাবা, বৰগীতৰ লক্ষণ তোমালোকে চাব লাগিব। ইয়াৰ পৰা বৰগীতৰ লক্ষণৰ লগতে তোমালোকে নেক্সট তোমালোকে চাব লাগিব ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য তোমালোকে ভালদৰে চাই পেলাই যাবা। এই দুটা পইণ্টৰ পৰা তোমালোকক প্ৰায় কুৱেশ্যনটো সোধা দেখা যায়। মেট্ৰিক পৰীক্ষাটো তোমালোকৰ এই ধৰণৰ কেতিয়াবা বৰগীতৰ লক্ষণৰ পৰা দিয়ে, কেতিয়াবা তোমালোকক দি দিয়ে বৰগীতৰ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য। আৰু লগতে তোমালোকে যিবিলাক শব্দাৰ্থবিলাক আছে তোমালোকৰ পাঠত, সেইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। তাৰ পৰাও নিশ্চয় তোমালোকক প্ৰশ্ন সুধি দিব পাৰে। এতিয়া কুৱেশ্যনবিলাক তোমালোকে 1 নম্বৰীয়া কুৱেশ্যনবিলাক ভালদৰে চাবা। মোহপাশ মানে কি, তোমালোকক এইটো কুৱেশ্যনটো সুধি দিব পাৰে। আৰু লগতে তোমালোকক সাধাৰণ কুৱেশ্যন, কমন কুৱেশ্যন হিচাপত সোধে তোমালোকক বৰগীত, তোমাৰ পাঠ্যপুথিত অন্তৰ্গত বৰগীতটো কি ৰাগত বন্ধা, এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু কেতিয়াবা বৰগীতৰ মূল ভাৱো তোমালোকক লিখিবলৈ দিয়ে। লগতে সহস্ৰ বয়নে যাৰ নপামন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা, এইটো তোমালোকক সোধা কুৱেশ্যন হয়। আৰু নেক্সট তোমালোকে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনৰে নিজ তুমিছে জীৱন, তোমালোকে ভালদৰে এইকেইটা চাই পেলাই যাবা। ঠিক আছে, এইবিলাক ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকৰ বৰগীতৰ পৰা। এতিয়া তোমালোকে মেইন হ'ল জিকিৰ। জিকিৰ কোনে লিখিছে, আজান ফকীৰ। তেওঁৰ আচল নাম তোমালোকে জানি থবা, হজৰত শাহ মিলন। তাৰ পৰাও তোমালোকক 1 নম্বৰীয়া কুৱেশ্যন বনি যাব পাৰে। আৰু লগতে তোমালোকে কি চাবা, হজৰত শাহ মিলনৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা, তোমালোকক দি দিব পাৰে। আৰু লগতে জিকিৰৰ মূল ভাৱটো তোমালোকক লিখিবলৈ দিব পাৰে। চোৱা, এইবিলাক কুৱেশ্যন এইবাৰৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। ঠিক আছে, এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা। জিকিৰৰ মূল ভাৱটো ভালদৰে চাই পেলাই যাবা, আজান ফকীৰৰ বিষয়ে ভালদৰে চাই পেলাই যাবা। আৰু লগতে শব্দাৰ্থ আৰু টোকাবিলাক যিবিলাক দিয়া আছে সেইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। এতিয়া আহোঁ কুৱেশ্যন এনচাৰ। কুৱেশ্যন এনচাৰো তোমালোকে কি চাবা, মকাৰ দুৱাৰত চাহাব জীবই মাৰে তালি, যেনে খালে খালৰ লগত দৰিকাৰ টপালে। ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকক এইটো, অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰাটো সুধি থাকে এইটো তোমালোকৰ কাৰণে। ঠিক আছে, কমন হয়, তোমালোকে কৈ থাকে নে কমন, সেই কমন কুৱেশ্যন হয় তোমালোকৰ কাৰণে, এইটো সোধে। আৰু লগতে তোমালোকে চাবা পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, কমন নহয়, প্ৰায় দিয়া দেখা নাযায়, কিন্তু কেতিয়াবা দিব পাৰে এই কুৱেশ্যনটো। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কাৰণে। ঠিক আছে, মেট্ৰিক পৰীক্ষাটো 5-6 বছৰ আগতে দিয়া কুৱেশ্যন হয়, কিন্তু এইবাৰৰ কাৰণে মেট্ৰিক পৰীক্ষাত সেই কুৱেশ্যনটো তোমালোকক সুধি দিব পাৰে। ঠিক আছে, নেক্সট এতিয়া আমি কি চাম, উদ্যোগী হোৱাহা। এই লেশ্যনটো তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। ইয়াত দেৱজিৎ ভূঞাদেৱে লিখা, ইয়াৰ পৰাও তোমালোকক কেইটামান গুৰুত্বপূৰ্ণ পাঠৰ ভিতৰৰ পৰা ইয়াত কুৱেশ্যন সোধা যায়। যেনে এইটো কোকোকোলা কোম্পানীৰ বিজ্ঞাপনত কি কথা লিখা আছে, এইটো পইণ্টটো তোমালোকে ভালদৰে চাই পেলাই যাবা। মেট্ৰিক লেভেলত সোধা কুৱেশ্যন হয় এইটো। ঠিক আছে, আৰু লগতে ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠা কোনে কৰিছিল, এনেকুৱা ধৰণৰ সৰু সৰু পইণ্টকেইটা। আৰু লগতে তোমালোকে মেইনলি এটা চাব পাৰা যে বিখ্যাত বৈজ্ঞানিক টমাছ আলভা এডিছনে যে এই বাল্ব তৈয়াৰ কৰোঁতে বিফল হৈ পেলাই কি কৈছিল, এইবিলাক যিবিলাক ঊৰ্ধ্বক্ৰমৰ ভিতৰত সজোৱা আছে সেইবিলাক তোমালোকে ভালদৰে মনত ৰাখি যাবা। ইয়াৰ পৰা নিশ্চয় কুৱেশ্যন আহিব। মেট্ৰিকতো এনেকুৱা ধৰণৰ পৰা তোমালোকক কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, এইবিলাক তোমালোকে পইণ্টকেইটা ভালধৰণে মনত ৰাখিবা। প্ৰথম ইউনিট টেষ্টৰ কাৰণে নহয়, তোমালোকে ছমহীয়া বা তোমালোকৰ প্ৰি ফাইনেল বা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে এইবিলাক কুৱেশ্যন মনত ৰাখি থ'ব লাগে। এতিয়াৰ পৰাই তোমালোকে প্ৰিপেৰেশ্যনটো ভালধৰণে এফালৰ পৰা যেতিয়া কৰি আছা ভালধৰণে কৰি দিয়া।
নেক্সট তোমালোকে লেখকৰ পৰিচয়টো ভালদৰে চাবা, যিকোনো লেখকৰ পৰিচয় তোমালোকে ভালদৰে পঢ়িবা। এতিয়া কুৱেশ্যনটো কি কমন কুৱেশ্যন তোমালোকক কি সোধে, এই উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। কমন হয় এইটো, দেখিছা তোমালোকে অসমেৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ তোমালোকে চালে এই কুৱেশ্যনটো তোমালোকে দেখিবাই, কমন কুৱেশ্যন হয় এইটো তোমালোকৰ কাৰণে। আৰু তোমালোকে নেক্সট কুৱেশ্যন তোমালোকে চাব লাগিব, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে। এই তোমালোকৰ গ নম্বৰ কুৱেশ্যনটো, 2 নম্বৰৰ গ নম্বৰ কুৱেশ্যনটো ভালদৰে চাই পেলাই যাবা। অকণমান কোৱালিটিটো মোৰ কম হৈ আছে, সেইটো তোমালোকে ইমান মাইণ্ড নকৰিবা। তোমালোকে মই প্ৰশ্নকেইটা কৈ দি আছোঁ, তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু এইটো 7 নম্বৰৰ কুৱেশ্যনবিলাক, ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কাৰণে এইটো। তোমালোকক প্ৰথম ইউনিট টেষ্টত নাহিলে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক মেট্ৰিক লেভেলত দিয়া কুৱেশ্যন হয়, সেইকাৰণে ভালদৰে চাই পেলাই যাবা। আৰু তোমালোকে চমুটোকাবিলাক ভালদৰে চাবা। টমাছ আলভা এডিসন, জুবিন গাৰ্গৰ চমুটোকা ইয়াত দিয়া আছে, তোমালোকক সুধি দিব পাৰে জুবিন গাৰ্গ আমাৰ দাদাৰ বিষয়। তো তোমালোকে এইবিলাক ভাল ধৰণে চাই পেলাই যাবা, এফালৰ পৰা ক্লিয়াৰ কৰি ল'বা। ওৱান শ্বৰ্ট ভিডিঅ' সেইকাৰণে মই তোমালোকক শ্বৰ্টকৈ ক'ব লগা হৈছে। মই 2-4টা কুৱেশ্যনৰ এনচাৰো তোমালোকক দি যাম, চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যোৱা আৰু লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে কি চাব লাগিব, এতিয়া চোৱা ধৰ ঝাৰু ধৰ বাই, আৰু লগতে তাৰ আগতে তোমালোকে চোৱা ভাৱ সম্প্ৰসাৰণ কৰা। ইয়াৰ পৰাও তোমালোকক কেইটামান আছে, সেইবিলাক তোমালোকক মেট্ৰিক লেভেলত সুধিব। এতিয়া প্ৰথম ইউনিট টেষ্টত তোমালোকক দি দিব পাৰে, যেতিয়া আছে ভালদৰে তোমালোকে চাই পেলাই যাবা, ঠিক আছে। এইটো ক নম্বৰটো তোমালোকে এবাৰ চাই দিবা। নেক্সট তোমালোকে চাব লাগিব ধৰ ঝাৰু ধৰ বাই, কোনে লিখিছে, অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে। অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ বিষয়ে তোমালোকে ভালদৰে চাব লাগিব। তাৰ পৰা তোমালোকক নিশ্চয় মেট্ৰিক পৰীক্ষাটো তোমালোকক 2 বা 1 নম্বৰৰ কাৰণে তোমালোকক দিব। এইটো তোমালোকে জানি থ'বা, এতিয়াই লিখিলে হৈ গ'ল। এইটো তোমালোকক সুধিবই, অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ কবিতা পুথি হ'লেও বা কি আখ্যা দিয়া হৈছে অসমীয়া সাহিত্যত, এইবিলাক পইণ্ট তোমালোকক সুধিবই মেট্ৰিক পৰীক্ষাত। এইটো কথা তোমালোকে এতিয়াই জানি থ'বা। এতিয়া কুৱেশ্যনবিলাক তোমালোকে কি চাবা, ইয়াৰ পৰা তোমালোকে প্ৰথম কুৱেশ্যনটো চাবা, অম্বিকাগিৰি ৰায়চৌধুৰীৰ কি আখ্যা দিয়া হৈছিল। নেক্সট চাবা, কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে চাবা, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। মষ্ট ইম্পৰ্টেণ্ট, কমন হয় এই কুৱেশ্যনটো, চাই পেলাই যাবা তোমালোকে ভালদৰে, ঠিক আছে। আৰু নেক্সট তোমালোকে ইম্পৰ্টেণ্ট ওৱান কুৱেশ্যনটো কি হয় জানানে, এই 6 নম্বৰ কুৱেশ্যনটো, ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটোক সুধিব পাৰে তোমালোকৰ কাৰণে এক্সামত, ঠিক আছে। এইবিলাক কুৱেশ্যন চাবা। এতিয়া মই তোমালোকৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ এনচাৰৰ সৈতে কুৱেশ্যনবিলাক দিম, যিবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰম্ভ কৰোঁ। কুৱেশ্যনকেইটা চোৱা, তোমালোকৰ 15-20টামান কুৱেশ্যনবিলাক দি দিছোঁ, যিবিলাক তোমালোকৰ প্ৰথম ইউনিট টেষ্টৰ মই বিভিন্ন জিলাসমূহত, বিভিন্ন স্কুলসমূহত, বিদ্যালয়সমূহত যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে, তাৰ পৰা লৈ পেলাই মই মেইন কুৱেশ্যনকেইটা তোমালোকৰ ইয়াত এনচাৰ উত্তৰ আছে, তোমালোকে ভালধৰণে চাই পেলাই যাবা। তোমালোকৰ ৰিভিজনো হৈ যাব। তোমালোকৰ ওৱান শ্বৰ্ট ভিডিঅ' টাইপ দিছোঁ, এইটো মই তোমালোকৰ কাৰণে গোটেইটো তোমালোকৰ 4টা লেচনৰ পৰাই কোনবিলাক কুৱেশ্যনবিলাক গুৰুত্ব হ'ব পাৰে সেইবিলাকৰে মই তোমালোকে এটা ভিডিঅ' প্ৰস্তুত কৰি পেলাই দি দিলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ আদাৰ্ছ পাঠশালা চেনেলত পাই থাকিবা। আৰু লগতে নিজেও ভালদৰে পঢ়া শুনা কৰিবা। তোমালোকৰ ফালৰ পৰাও তোমালোকে ভালদৰে কুৱেশ্যনবিলাক, কোনবিলাক কমন কুৱেশ্যন হয়, কোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবিলাক বাচিবলৈ শিকা। কিয়নো এতিয়া এদিন দুদিনকৈ তোমালোকৰ মেট্ৰিক পৰীক্ষা আহিবই, সেইকাৰণে প্ৰস্তুতি তোমালোকে এতিয়াৰ পৰাই, প্ৰথম ইউনিট টেষ্টৰ পৰাই তোমালোকে এইটো ভাবা যে মোৰ এইবাৰ মেট্ৰিক পৰীক্ষা, মই এইবাৰ ভালদৰে পঢ়া শুনা কৰিব লাগে। সেইটো লক্ষ্য লৈ তোমালোকে ভালদৰে পঢ়া শুনা কৰা, নিশ্চয় তোমালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'বা। তোমালোকে ভবাতকৈ বহুত ভাল ধৰণৰ এটা ৰিজাল্ট তোমালোকে পাবলৈ সক্ষম হ'বা। মই কমপ্লিট ভইচ অভাৰ দিব নোৱাৰোঁ, বৰষুণ হৈ আছে, সেইকাৰণে মাইকৰ প্ৰভাৱত ইয়াত চাউণ্ডটো ভাল অহা নাই, সেইকাৰণে তোমালোকে এইটো অকণমান তোমালোকে এডজাষ্ট কৰি ল'বা। চ' সম্পূৰ্ণ কুৱেশ্যনৰ উত্তৰবিলাক ইয়াত দিয়া আছে, ভালদৰে চাবা, ভালদৰে পঢ়া শুনা কৰিবা, আৰু লগতে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ, বেষ্ট অফ লাক।